IPL মানি তাৰকাৰ খেলা খেলপথাৰত যেনেকৈ ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠ তাৰকাৰ উপস্থিতি খেলপথাৰৰ বাহিৰতো একেই দৃশ্য দুমাহ পূৰ্বে চেন্নাইৰ MA চিদম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল IPLৰ সপ্তদশ সংস্কৰণৰ মেচ য'ত আৰম্ভণি তাতেই শেষ হ'ব IPLৰ সপ্তদশ সংস্কৰণ চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত মেচেৰে শুভাৰম্ভ হৈছিল চলিত IPLৰ আজি IPL 2024ৰ অন্তিম দিন একে ষ্টেডিয়াম মাত্ৰ বেলেগ দল IPLৰ খিতাপ দখলৰ যুঁজৰ সাক্ষী হৈ ৰব MA চিদম্বৰম ষ্টেডিয়াম এই মহাযুঁজত অৱতীৰ্ণ হ'ব দুই মহাশক্তি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ তৃতীয়বাৰৰ বাবে খিতাপৰ যুঁজত নামিব শাহৰুখ খান মালিকাধীন কলকাতা নাইট ৰাইডাৰ্ছ আনহাতে দ্বিতীয়বাৰৰ বাবে খিতাপ হস্তগত কৰাৰ বাবে যুদ্ধংদেহী পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদ আজিৰ এই ফাইনেল মেচখনক লৈ উভয় দলে ৰচনা কৰিছে বিশেষ ৰণনীতি যদিহে এইবাৰো হায়দৰাবাদে খিতাপ দখল কৰিব পাৰে তেন্তে ই হ'ব এক অভিলেখ কিয়নো পূৰ্বে ড্ৰেকান চাৰ্জাৰ্ছ হৈ থকাৰ সময়ছোৱাত অষ্ট্ৰেলিয়াৰ গিলখ্ৰিষ্টৰ নেতৃত্বত 2009ত খিতাপ জয় কৰিছিল এতিয়া নতুন নাম ছানৰাইজাৰ্ছ হায়দৰাবাদ হোৱাৰ পাছত 2016ত অষ্ট্ৰেলিয়াৰে ৱাৰ্নাৰৰ নেতৃত্বত জয়ী কৰিছিল খিতাপ আৰু আজি সেই একেই দলৰে পেট কামিন্সৰ সন্মুখত সুবৰ্ণ সুযোগ অপেক্ষা মাথো সময়লৈ ইফালে IPLৰ উদ্বোধনী অনুষ্ঠান ৰঙীন কৰিছিল বলিউডৰ তাৰকাই আৰু আজি ফাইনেল কপাব হলিউডৰ তাৰকাই শাহৰুখ খান জুহি চাওলাৰ লগতে দক্ষিণৰ বহুকেইগৰাকী তাৰকা উপস্থিত থাকিব সংগীত পৰিৱেশন কৰিব বিখ্যাত পপ ব্ৰেণ্ড ইমাজিন ড্ৰেগনছে উল্লেখযোগ্য যে ক্ৰিকেটৰ কোনো অনুষ্ঠানত প্ৰথমবাৰৰ বাবে দেখা যাব এই ব্ৰেণ্ডক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক